অৰুণোদয় আঁচনিৰ ৩০০০ টকা কোনসকলে পাব আৰু কোনসকলে নাপাব, কেতিয়াৰ পৰা টকাটো লাভ কৰিব বা কেতিয়াৰ পৰা নতুনকৈ আকৌ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, তাৰ বাবে কিন্তু ইতিমধ্যে আজিৰ পৰা কিছুমান নতুন নিয়ম প্ৰযোজ্য হৈ পৰিছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে কিন্তু ৫টা নতুন নিয়ম আহি পৰিছে। তো কি কি নিয়ম আহিছে, লগতে আপোনালোকে কোনসকলে টকা পাব আৰু কোনসকলে টকা নাপায়, কোনসকলৰ নাম কৰ্তন হ'ব পাৰে, সেই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলগীয়া আছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় আৰু যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই, তথাপিও কিন্তু আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ, কিয়নো আপোনালোকে কেতিয়াৰ পৰা আকৌ নতুনকৈ আবেদন কৰিব পাৰিব সেয়াও কিন্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো প্ৰথমতে চাওক, চৰকাৰৰ তৰফৰ পৰা এখন জাননী জাৰি কৰিছে আৰু ইয়াতে উল্লেখ কৰা হৈছে আজিৰ পৰা নতুন নিয়ম প্ৰযোজ্য। অৰ্থাৎ আজিৰ পৰা কিন্তু অৰুণোদয় আঁচনিৰ নতুন নিয়ম প্ৰযোজ্য হৈছে। কি কি নতুন নিয়ম প্ৰযোজ্য হৈছে সেই বিষয়ে জনাম, লগতে আপোনালোকে কেতিয়াৰ পৰা টকা লাভ কৰিব সেই বিষয়ে কিন্তু এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক জনাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চালে আপোনালোকে অতি সহজতে আৰু ধুনীয়াকৈ বুজি পাব বুলি আশা কৰোঁ। তো যিয়ে নহওক, তো আজিৰ পৰা যিহেতু নতুন নিয়ম প্ৰযোজ্য হৈছে, কি কি নতুন নিয়ম প্ৰযোজ্য হৈছে সেয়া মই আপোনালোকক দেখুৱাইছোঁ। অৰুণোদয় আঁচনিৰ নতুন নিয়মসমূহ, ইয়াতে কিন্তু এই 5টা নিয়ম মানিলেহে লাভ কৰিব টকা। অৰ্থাৎ 5টা নতুন নিয়ম প্ৰযোজ্য কৰা হৈছে আৰু কি কি নতুন নিয়ম, সেই নিয়ম 5টাহে আপোনালোকে যদি মানি চলে তেতিয়াহে বা আপোনালোকে টকাটো লাভ কৰিব। নাম্বাৰ 1ত আছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক। এতিয়া এই আধাৰ সংযোগটো কিন্তু আপোনালোকৰ বেংক একাউণ্টৰ লগত থাকিব লাগিব। তাৰপিছত ইয়াতে কৈছে স্থানীয় বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব। অৰ্থাৎ আপোনালোকে যে অসমৰ স্থানীয় বাসিন্দা তাৰ প্ৰমাণপত্ৰ লাগিব। আৰু 3 নম্বৰত আছে বেংক একাউণ্ট ডিবিটি সুবিধা সক্ৰিয় থাকিব লাগিব। ঠিক আছে, অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ডখন লিংক থাকিব লাগিব। তাৰপিছত আছে পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰি থাকিব নালাগে। আপোনালোকৰ পৰিয়ালৰ কোনো চৰকাৰী চাকৰি যদি আছে তেনে ক্ষেত্ৰত আপোনালোকে লাভ নকৰে। সকলো নথিপত্ৰ সঠিকভাৱে আপডেট হৈ থাকিব লাগিব। তো এতিয়া চাওক, এটা কথা মই আপোনালোকক জনাই দিওঁ যে মই কিন্তু আগতে কৈছোঁ যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰি কৰে সেইসকলৰ নাম কিন্তু কৰ্তন হ'ব যদি আগতে টকা পাই আছিল, আৰু যদি আপোনালোকে নতুনকৈ আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আবেদনো কৰিব নোৱাৰিব। তো এইকেইটা হ'ল আপোনালোকৰ বাবে নতুন নিয়ম। গতিকে আপোনালোকে এই নিয়মকেইটা মানি চলিব লাগিব যদি আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব বিচাৰে। এতিয়া অৰুণোদয় আঁচনিৰ জৰিয়তে আপোনালোকে মাহিলী ৩০০০ টকা কেতিয়াৰ পৰা লাভ কৰিব, অৰ্থাৎ অৰুণোদয় আঁচনিৰ টকা কিন্তু আপোনালোকে অহা মাহৰ পৰা জুন মাহৰ পৰা কিন্তু আপোনালোকে টকা পোৱা আৰম্ভ কৰিব। এইটো মে' মাহ আৰু জুন মাহৰ পৰা কিন্তু আপোনালোকে টকা পোৱা আৰম্ভ কৰিব। অ'কে, তো এতিয়া 1250 টকা দিয়ে নে 3000 টকা দিয়ে সেয়া কিন্তু এতিয়ালৈকে কনফাৰ্ম কৰা নাই, চৰকাৰৰ তৰফৰ পৰা কনফাৰ্ম কৰিব। অ'কে, যে ন ইয়াতে কৈছে যে 1250 টকা নহয় 3000 টকা পৰ্যন্ত লাভৰ সুবিধা। ঠিক আছে, আপোনালোকে 3000 টকালৈকে হয়তো পাব পাৰে, কিন্তু ইয়াতে 3000 টকা ডাইৰেক্ট পোৱা নাই, পৰ্যন্ত লাভৰ সুবিধা বুলি কৈছে। অ'কে, এতিয়া চাওক, আপোনালোকে এইকেইটা নিয়ম মানিব লাগিব। লগতে আপোনালোকে যিসকলে অৰুণোদয় হিতাধিকাৰী আছে সেইসকলৰ বাবে এইকেইটা নিয়ম আছে। লগতে আপোনালোকে যদি ভাবে যে আপোনালোকে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত আৰু কিছুদিন পিছতে কিন্তু অৰুণোদয় 4.0ৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু তেতিয়া ফৰ্মসমূহ প্ৰদান কৰিব। তেতিয়া কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ জৰিয়তে আকৌ নতুনকৈ আবেদন কৰিব পাৰিব যদি আপোনালোকে যোগ্য পৰিয়ালৰ পৰা হয়, কিয়নো নতুনকৈ আকৌ অৰুণোদয় 4.0ত 15 লাখ মানুহৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব বুলি ইতিমধ্যে অসম চৰকাৰৰ পৰা জানিব দিছে। যেনক যদি আপোনালোকে এতিয়ালৈকে আবেদন কৰা নাই তেনে ক্ষেত্ৰত আপোনালোকৰ নিজৰ ডকুমেণ্টছসমূহ ৰেডি কৰি ৰাখক, যেনেকৈ আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, বেংক পাছবুক, পেন কাৰ্ড আৰু ভোটাৰ আইডি। এইকেইটা ডকুমেণ্টছ লৈ আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। তো মই আজিৰ এই ভিডিঅ'টো দীঘলীয়া কৰিব খোজা নাই, আপোনালোকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু নতুনকৈ যেতিয়া নেকি নতুনকৈ আবেদন পত্ৰ আৰম্ভ হ'ব তেতিয়া যদি আপোনালোকে ভিডিঅ'সমূহ পাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।